আহি খানাপাৰা আহি পাই গ'লোঁ। এতিয়া চাওক এয়া হ'ল খানাপাৰাৰ ৰাতিৰ দৃশ্য আপোনালোকক দেখাই দিছোঁ। এতিয়া চাওক হিৰলাং ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এতিয়া মই উপস্থিত আছোঁ দিছপুৰ লজত। এইখন দিছপুৰ লজ আৰু দিছপুৰ লজত দেখাই দিছোঁ। আৰু এইটো হ'ল আমাৰ ৰুম, এই ৰুম আৰু মোৰ ফ্ৰণ্টৰ চাইডত এয়া আছে চাওক দিছপুৰ হস্পিটেল চাইডত আছে। এইখন হ'ল দিছপুৰ হস্পিটেল। দিছপুৰ হস্পিটেল চাওক। এতিয়া আমি হোটেলৰ পৰা ওলাই আহিছোঁ। হোটেলৰ পৰা ওলাই আহি গণেশগুৰি অভাৰ ব্ৰিজ আৰু অভাৰ ব্ৰিজৰ তলত এতিয়া আমি ওলাই আহিছোঁ। চাওক আৰু গুৱাহাটী টাউনৰ কিছুমান ঠাই আমি চাম, ক'ত কি চাম কি গোটেইখিনি আপোনালোকক দেখুৱাই থাকিম। গণেশগুৰি গণেশ মন্দিৰ আহি পালোহি। এয়া চাওক এয়া হ'ল গণেশগুৰি গণেশ মন্দিৰ। এয়া আপোনালোকৰ আৰু মোৰ লগত আছে কল্যাণ আৰু অনিমা আছে। আমি তিনিওটাই এনেকৈ আহিছোঁ চাবলৈ বুলি। এয়া আপোনাৰ লগত আছোঁ চাওক। এয়া হ'ল গণেশগুৰি গণেশ মন্দিৰ। খাইছোঁ কৃষ্ণ আহি গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেল আহি পালোঁগৈ। আহি ইয়াত চাওক মই আপোনালোক গেটখন দেখাই দিছোঁ আৰু এইখন হ'ল গেট। ইয়াত চাওক গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেল ইয়াত লিখা আছে। আৰু এই পিনে মই ছাইডত আপোনালোকক দেখুৱাই দিছোঁ। ইয়াত চাওক এইখনে হ'ল গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেল। ইয়াত চাওক আৰু ইয়াত চাওক চিম্পল কালেকশ্যনৰ দিছে। হ'ল মেডিকেলৰ ভিতৰত দেখাই দিছোঁ। আৰু এয়া হ'ল জৰুৰীকালীন সেৱা অৰ্থাৎ ইমাৰ্জেঞ্চি। এয়া আপোনালোকে দেখাই দিছোঁ। এয়া হ'ল এইটো ইমাৰ্জেঞ্চি। ইয়াত হৈছে ইয়াত এটা আছে জৰুৰীকালীন সেৱা। মেডিকেলৰ ভিতৰৰ পৰিৱেশটো আপোনালোকক দেখাব নোৱাৰিলোঁ, কাৰণ মেডিকেলৰ ভিতৰত ভিডিঅ' কৰা অনুমতি নাই। গতিকে ভিতৰত পৰিৱেশখিনি আপোনালোকক দেখাব নোৱাৰিলোঁ। বাহিৰতে যিখিনি পাৰি এতিয়া আপোনালোকক দেখালোঁ। এতিয়া আমি বাহিৰলৈ ওলাই আহিছোঁ। পাঞ্জাৱাৰী কলাক্ষেত্ৰলৈ বুলি আহি আছোঁ। আৰু কলাক্ষেত্ৰলৈ গাড়ী ৰখি আছোঁ। গাড়ী অহা নাই। যাম পইচা এবাৰ ৰখি আছে। হয় ইমান কেনেকুৱা লাগিছে? ভাল লাগিছে? হয় কেনেকুৱা লাগিছে? ভাল লাগিছে। শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ পালোঁ। আৰু মোৰ পাছফালে শংকৰদেৱ কলাক্ষেত্ৰৰ ভিতৰৰ পৰিৱেশ আপোনালোকক যিমানখিনি পাৰি দেখুৱাম। ব'লক এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ। শংকৰদেৱ কলাক্ষেত্ৰৰ ভিতৰত পাই গ'লোহি। এয়া চাওক শংকৰদেৱ কলাক্ষেত্ৰৰ ভিতৰত। আৰু মোৰ পাছফালে আছে এয়া হ'ল পানী বটল। কি ধুনীয়া, কি ধুনীয়া। চাওক কি ধুনীয়া পানী টাব ন এইটো।
হয়নে ৱাটাৰ ফলিং কৰি থাকে হয় নহয় ৱাটাৰ ফলিং এসব কি ধুনীয়া নাজাৰা আৰু এয়া হ'ল ফুল এসব কি সুন্দৰ কি সুন্দৰ এতিয়া আমি মিউজিয়াম চালো শংকৰদেৱ কলাক্ষেত্ৰৰ ভিতৰত থকা যিটো মিউজিয়ামটো আমি চালো আৰু মিউজিয়ামৰ ভিতৰৰ যিটো পৰিৱেশ সেয়া তাত ভিডিঅ' কৰা অনুমতি যিহেতু নাই গতিকে সেই বস্তুখিনি আপোনালোকক আমি দেখাব নোৱাৰিলোঁ এতিয়া আমি বাহিৰলৈ ওলাই আহিছোঁ শংকৰদেৱ কলাক্ষেত্ৰৰ ভিতৰৰ এই যে মাছটো দেখিছে এই মাছৰ যিটো লাইন চকৰি ট্ৰেইন এই ট্ৰেইনৰ এই চকৰিত উঠিবলৈ আহিছোঁ এতিয়া আমি ওপৰত যাম লগত মৰ্ণিমা চকৰিত উঠিম মাছৰ চকৰি এয়া হ'ল লাইফৰ প্ৰথম এয়া এতিয়া আমি ওপৰ পালোহি এতিয়া কি যে দেখিছে এইটো মাছ হয় মাছৰ এতিয়া উঠিম আগতে আমি উঠি পোৱা নাই এয়া আমাৰ লাইফৰ প্ৰথম উঠিম তেনেকৈ উঠিম নাজানো কৃষ্ণ লাইফৰ প্ৰথম Oh my God! এনেকে বহিব লাগিব বহি লোৱা Oh my God! Oh my God! আমি হেৰিয়ত ছিকিমত উঠা ৰোপৱেটো উঠিব লাগিছে ন ৰূপৰ নিচিনা লাগিছে নাই ৰূপৰ নিচিনা লাগিছে ধুনীয়া উঠি পোৱা নাই লাইফৰ প্ৰথম ৰূপৱেত উঠাৰ দৰে মাছৰ উঠিছোঁ এয়া হ'লে এটা পিছত এটা ৰাউণ্ড দিয়ে ন এটা পিছত অঞ্চলত দিয়ে এটা এনেকৈ ৰাউণ্ডকৈ ঘূৰে আমি তাৰ চাওক আমি এতিয়া মাছৰ পেটীত উঠি আহিছোঁ শংকৰদেৱ কলাক্ষেত্ৰৰ এয়া হ'ল মাছৰ পেটীত উঠিছোঁ এয়া হ'ল মছজিদ মোৰ পাছফালে আছে এয়া অনিমা আৰু কল্যাণ কেনেকুৱা লাগিছে কোৱা ভাল লাগিছে ন এয়া চাওক শংকৰদেৱ কলাক্ষেত্ৰৰ থকা এয়া হ'ল মাছৰ ৰৌপৱে বুলিয়ে ক'ব লাগিব ৰৌপৱেৰ নিচিনা এয়া চাওক শংকৰদেৱ কলাক্ষেত্ৰৰ এয়া হ'ল টাৰ্ণিং কি ধুনীয়া আহি আছোঁ টাৰ্ণিংকে ধৰি ল'বা ধৰি ল'বা লাহে লাহে তাৰপৰা স্কুল কৈ দিব নেকি চাবা
হ'ল এইটো ষ্টেজ আমি তাৰ পৰা এনেকৈ আহি আছোঁ ধুনীয়া লাগিছে চাওক এয়া হ'ল অৱশেষত মাছৰ পিঠিত উঠা এনেধৰণে এটা ৰাউণ্ড হিচাপে খোৱা কলাক্ষেত্ৰৰ এই হাপাস পূৰণ হ'ল বহুত ভাল লাগিছে যদি আপোনালোকৰ যদি এনেকৈ উঠিব বিচাৰে আহিব ভয় খাবলগীয়া কাৰণ নাই ভয় খাবলগীয়া নাই এয়া আপোনালোকৰো আহিব আৰু উঠিব পাৰে ভয় খাবলগীয়া নাই এয়া আমি আহি পাই গ'লোঁ চব আহি পাই গ'লো এইয়া পাই গ'লোহি কেনেকুৱা লাগিলে কোৱা শনিবা ভাল লাগিলে তোমাক কেনেকুৱা লাগিলে ভাল লাগিলে ধুনীয়া এয়া আহি পাই গ'লোহি গোটেইখন ঘূৰিলোঁ মাছৰ পিঠি যিখন মাছ বাটৰ 1 2 3 4 5 1 2 3 4 5 পাঁচজনী মাছ আছে পাঁচজনী মাছত এজনী মাছত 3জনকৈ মানুহ যাব পাৰে 4জনকৈ মানুহ যাব পাৰে ইয়াত হ'ল 2জন ইয়াত পিনে এজন এই পিনে এজন ইয়াত এজন 4জন মানুহ গৈ একে 5জনী মাছত 20জন মানুহ যাব পাৰে তাত 20জন একে লগত এটা ৰাউণ্ডত 20জন মানুহ যাব পাৰে আৰু এনেই কেদি কৰি এটা ৰাউণ্ড ঘূৰাই দিয়ে আৰু বহুত ভাল লাগে আপোনালোকৰ যদি উঠিব খোজে আহিব পাৰে কোনো ভয় খাবলগীয়া কোনো কাৰণ নাই ভয় খাবলগীয়া তেনেকুৱা বৰ বিশেষ নাই মই উঠিলোঁ মই উঠা এক্সপিৰিয়েঞ্চ হিচাপে আপোনালোকক কৈছোঁ একো ভয় খাবলগীয়া নাই আহক আৰু উঠক আৰু আমেজ লওক এয়া মাছৰ পিঠি পাৰটো মই এতিয়া নামি দিছোঁ চাওক এতিয়া আমি ওপৰৰ পৰা নামি আহিছোঁ চাওক এয়া হ'ল মানুহ এই ধুনীয়া ধুনীয়া এয়া সোণ মানুহ এয়া চাওক বগাইছে এয়া চাওক আকৌ একবাৰ ধুনীয়া কেনে লাগিছে ধুনীয়া লাগিছে এয়া মস্তি চালিয়া ধুনীয়া এতিয়া মই আছোঁ শংকৰদেৱ কলাক্ষেত্ৰৰ ভিতৰত থকা এয়া হ'ল খেলৰ ভিতৰত আছোঁ ইয়াত চুচৰি ইয়াত চাওক আপোনালোকে ধুনীয়া লাগিব ইয়াত আছোঁ ৰেডি ইয়াত ধুনীয়া চুচৰি দিছোঁ 1 2 3 ধুনীয়া লাগিল বহুত ধুনীয়া চব যদি আপোনালোকে আহে কলাক্ষেত্ৰলৈ আহিলে ইয়াত আপোনালোকে খেলিব পাৰিব খুব ধুনীয়া দেখিছে তাত খুব ধুনীয়া কলাক্ষেত্ৰ থাকিলে আপোনালোকে ইয়াত ধুনীয়াকৈ এনেধৰণে কৰিব পাৰিব আকৌ একবাৰ আকৌ আহিছোঁ আকৌ খেলিম ৰেডি 1 2 3 ৰেডি ফুৰিব নালাগে
বহুত বঢ়িয়া আপোনালোকে আহিব খেলি খুব ভাল লাগিলে আৰু ইয়ালৈ যদি আহে কলাক্ষেত্ৰত আহিবলৈ এইখনত উঠিবলৈ উঠি যাব এয়া চাওক এইবাৰ কল্যাণ উঠিছে এয়া চাওক এয়া হ'ল চুচৰিব কি বুলি কয় জানো ইয়াৰ নাম কি কয় এয়া হা শ্লাইড কিয় শ্লাইড এই শ্লাইড নে কি কয় ইয়াত উঠিছে ইয়াতে চাওক চুচৰিব এয়া চাওক কি মস্তি আইডিয়া wow again huh okay এনেকো গছপাত একো নাই আকৌ again so উঠা ৰছী চাবা ধুনীয়া wow মস্তি okay জানামি দিয়া অলপ ডিফিকাল্ট আছে ন ডিফিকাল্ট আছে হ'ব ষ্টেপেদি উঠি দিয়া বাছ one again ready 1 2 3 eval on right side 1 2 3 wow sweet very good okay কেমন লাগিলে ভাল লাগিলে না very good এয়া হ'ল মই ইয়াৰ পৰা স্লেপত চুচ কৰি চাওক wow চুচৰি 1 2 3 ready বস কি লাগিছে বহুত ধুনীয়া লাগে চাওক বহুত সুন্দৰকৈ সজাই পৰাই থৈছে আৰু ল'ৰাবিলাকক এটা বাবু এয়া আহি আছে আনন্দ পাইছে আৰু মই খেলিলোঁ খুব ভাল লাগিলে যদি আপোনালোকে আহে আপোনালোকে এপাক খেলিবলৈ নেপাহৰিব এয়াই ক'লোঁ এয়া চাওক এয়া হ'ল শংকৰদেৱ কলাক্ষেত্ৰৰ ভিতৰ পৰিৱেশ আপোনালোকক দেখালোঁ এতিয়া আমি এনেকৈ ওলাই আহিছোঁ এতিয়া চাওক এয়া আমি কলাক্ষেত্ৰৰ ভিতৰৰ পৰা আমি ওলাই আহিলোঁ এতিয়া যাম আমি চিৰিয়াখানালৈ চিৰিয়াখানাৰ পৰিৱেশ কি কোৱা আপোনালোকক দেখুৱাই থাকিম এতিয়া আমি চিৰিয়াখানালৈ যোৱা গাড়ীত উঠি লওঁ থেংক ইউ